হে সাধুকক, মহাপুৰুষীয়া ধৰ্ম মানেনো কি আমি জানোনে? মহাপুৰুষ কাক কোৱা হয়? মহাপুৰুষীয়া ধৰ্ম জনা আগতে মহাপুৰুষক আমি জানিব লাগিব। আহকচোন আমি জানো মহাপুৰুষীয়া ধৰ্মৰ বিষয়ে। কৃষ্ণ কলিৰ পাপমতী মনুষ্যসকলে ঈশ্বৰৰ নিৰাকাৰ ৰূপত সাধনত বৰ্তি হৈ কোনো তত্ত্ব আয়ত্ত কৰিব নোৱাৰিব বুলি ঈশ্বৰ কৃষ্ণই দুষ্টক দমন, শান্তক পালন, ভকতৰ ৰক্ষাৰ হেতু পৰমেশ্বৰে বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে কংসৰ অৱৰুদ্ধ কাৰাগাৰত অৱতাৰ হৈছিল। দৈৱকী আয়ে চৰণৰ পৰা শিৰলৈকে নিৰীক্ষণ কৰি মহাপুৰুষ বুলি, পৰমেশ্বৰ বুলি চিনি পাইছিল। এইজনে সৃষ্টি স্থিতি প্ৰলয়ৰ কাৰণ মহাপুৰুষ বুলি স্তুতি কৰিছিল। মহাপুৰুষৰ চিহ্ন জানি মহাসতী পৰিস্তুতি কৰিলন্ত হুয়া বিস্মৃতি। মহাপুৰুষৰ চিহ্ন বা লক্ষণ কি জানিবলৈ মন নাযায়নে আপোনালোকৰ? মহাপুৰুষ মাধৱদেৱে ঘোষাত বৰ সুন্দৰকৈ এই কথাখিনি আনিছে। ঈশ্বৰ কৃষ্ণৰ শুনিওক মহাপুৰুষ লক্ষণ সাৰ, দিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত ছয় প্ৰকাৰ। মহাপুৰুষ মাধৱদেৱ পুৰুষে সমস্ত শাস্ত্ৰ সাৰ আনি ঘোষাত থাপিছে। মহাপুৰুষ মাধৱদেৱে শ্ৰীকৃষ্ণকে মহাপুৰুষ বুলি কৈছে। কৃষ্ণৰ পুৰুষৰ লক্ষণ নামঘোষাৰ স্থান দিছে। মহাপুৰুষৰ কৃষ্ণ লক্ষণসমূহ ক্ৰমে ত্ৰিগম্ভীৰ, গমন গম্ভীৰ, বচন গম্ভীৰ আৰু নাভি কমল গম্ভীৰ। সপ্তৰক্ত, নয়ন, ওঠ, দশন, কৰ যুগল, চৰণ যুগল, নখ আৰু ৰেখা ছয়। ৰেখা মানে শত ৰজ তমৰ তিনিডাল ৰেখা পেটত আছে আৰু অৰুণ বৰ্ণ। পঞ্চদীৰ্ঘ, ঈশ্বৰ কৃষ্ণৰ নয়ন, গ্ৰীবাহ বা ডিঙি, বাহু, পদ আৰু আঙুলি ছয় সুদীৰ্ঘ। উন্নত ছয় প্ৰকাৰ। ঈশ্বৰ কৃষ্ণৰ উন্নত ছয় প্ৰকাৰনো কি কি জানোচোন আহক। ঈশ্বৰ কৃষ্ণৰ স্কন্ধ, ভূ, পদ, নাক, নখ আৰু হৃদয় এই ছয় প্ৰকাৰ উন্নত। মহাসতী দৈৱকী আয়ে কংসৰ কাৰাগাৰত কৃষ্ণক সেই অৱতাৰ ধৰা সময়ত মহাপুৰুষৰ সেই লক্ষণসমূহ দেখা পাই অনুভৱ কৰিছে যে এইজন প্ৰকৃততে ঈশ্বৰ পুৰুষ। ঈশ্বৰ কৃষ্ণ মহাপুৰুষ। গীতা, ভাগৱত আদি ভাৰতবৰ্ষৰ সনাতন শাস্ত্ৰসমূহত ঈশ্বৰক পৰম পুৰুষ, মহাপুৰুষ, আদিপুৰুষ আদি শব্দৰে বিভূষিত কৰিছে। মহাপুৰুষ বা পৰম পুৰুষ কৃষ্ণ এই তত্ত্ব গীতা, ভাগৱত পুৰাণসমূহত আৰু ব্ৰহ্মসংহিতা শাস্ত্ৰত প্ৰকাশ হৈ আছে। মহাপুৰুষ ধৰ্ম মানে কৃষ্ণৰ ধৰ্ম, যি ধৰ্ম তেওঁ জগতত নিজেই প্ৰচাৰ কৰিছিল। মহাপুৰুষীয়া ধৰ্ম মানে ভগৱন্ত কৃষ্ণৰ প্ৰৱৰ্তিত প্ৰকাশিত ধৰ্ম। সেয়েহে ঈশ্বৰ কৃষ্ণই অৰ্জুনক আকাশলৈ দেখুৱাই নহয়, নিজৰ চৰণলৈ দেখুৱাই কৈছে। মহাপুৰুষে ঘোষাত লিখিছে, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, কহিলো তোমাত সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। হে ধনঞ্জয়, তুমি সদায় একমাত্ৰ মোতেই মনোনিৱেশ কৰা, সৰ্বক্ষণে মোৰ ভক্ত হোৱা, একমাত্ৰ মোকেই পূজা নমস্কাৰ কৰা। তুমি মোৰ অতি প্ৰিয়তম সুহৃদ আৰু সখী, গতিকে হে মহামানী মই তোমাক সত্য কৰি ক'লোঁ। ধৰ্মক্ষেত্ৰ
কুৰুক্ষেত্ৰৰ সেই মহাৰণাংগনৰ মাজত কৃষ্ণই অৰ্জুনক এইখিনি কথা কৈছে। ভাগৱততো এই কথাটোকেই কৈছে, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব নিস্তাৰ। ভাগৱত, গীতা, নামঘোষা, কীৰ্তন আদিৰ পৰা আমি বুজিলোঁ পৰমেশ্বৰ কৃষ্ণকে মহাপুৰুষ বোলে। পৰমেশ্বৰৰ অংশ অৱতাৰী মহৎ প্ৰতিভাশালী পুৰুষসকলকো মহাপুৰুষ বুলি কোৱা হয়। ভাগৱতৰ মূল তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত ধৰ্মকে মহাপুৰুষীয়া ধৰ্ম বোলে। আৰু মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ পুৰুষে প্ৰতিষ্ঠা কৰা প্ৰৱৰ্তন কৰা ধৰ্মটোকো ভাগৱতী ধৰ্ম বা ভাগৱতৰ মত স্থাপিতভাৱে মহাপুৰুষীয়া ধৰ্ম বোলে। মহাপুৰুষ মাধৱদেৱেও শংকৰ গুৰুজনাক মহাপুৰুষ বুলি স্বীকৃতি দিছে নামঘোষাত আৰু গুৰু ভতিমাত। কেনেদৰে স্বীকৃতি দিছে? যিদিনাখন শংকৰ মাধৱৰ মহামিলন মণিকাঞ্চন সংযোগ হৈছিল, সেইদিন ধৰি শংকৰ গুৰুৰ লগত ছাঁটোৰ দৰে মহাপুৰুষক সেৱা শুশ্ৰূষা কৰিছিল। মাধৱ পুৰুষে শংকৰ গুৰুক চিনি পাইছিল যে এইজনেই আমাৰ মহাপুৰুষ। মহাপুৰুষ মাধৱদেৱে শংকৰ গুৰুক লৈ জীৱনী লিখা নাই। তেওঁ গুৰু ভতিমাত তেওঁ জীৱনীতকৈও ইমান তত্ত্ব কথা লিখি থৈ গ'ল, যিখিনিয়ে আমাক যে শংকৰ গুৰুজন মহাপুৰুষ সেইটো প্ৰতিষ্ঠিত কৰি থৈ গৈছে। সেইবাবে তেওঁ লিখা গুৰু ভতিমাত এনেদৰে কৈছে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেও পামো, তুহাৰী চৰণ ৰেণু শতকোটি, বাৰে কৰোঁ প্ৰণাম। পৃথিৱীত যিসকল ধৰ্ম যাজক ধৰ্ম গুৰিধৰ্তা পুৰুষ জন্ম হৈছে, সেইসকলৰ আগত মহাপুৰুষ শব্দটো লিখা নাই। মাধৱ পুৰুষে ঘোষাত শংকৰ গুৰুক পৰম গুৰু বুলি স্বীকৃতি দিছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই এবাৰ নহয় তিনিবাৰ, নাই 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 আমাৰ পৰম গুৰু। সেইজনেই পৰম গুৰু বুলি মহাপুৰুষে নামঘোষাত প্ৰতিষ্ঠা কৰি থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তসকলৰ বাবে কি দি নগ'ল? ৰাজ আলিবাটৰ দৰে ক'তো পিছল খাব নলগা এক শৰণ হৰি নাম ভক্তি ধৰ্ম পন্থ দিলে। বেদ বেদান্ত উপনিষদ পুৰাণ ভাৰত গীতা ভাগৱতৰ গভীৰ তত্ত্বৰাজি অতি সুমধুৰ সুললিত ছন্দে শাস্ত্ৰসমূহ ৰচনা কৰি দিলে। খোল তাল দবা নেগেৰা কৰতাল আদি নানা বাদ্যযন্ত্ৰসমূহ নানা সুমধুৰ সুৰৰ সম্বলিত ধ্ৰুপদী বৰগীতসমূহ, নামঘৰ মণিকূট সাতখলপীয়া সিংহাসন আমাক দি থৈ গৈছে। বৈকুণ্ঠৰ আৰ্হিৰে হৰিনাম কীৰ্তন শৌচ সদাচাৰ আদিৰ দ্বাৰা শৰীৰ শোধনৰ ব্যৱস্থা, হৰিনাম সাধনাৰ দ্বাৰা বাক শুদ্ধিৰ ব্যৱস্থা, হৰিনাম ৰূপ স্মৰণৰ দ্বাৰা দুৰ্জন মনক শুদ্ধ কৰা সুস্থিৰ কৰা ব্যৱস্থা, নানা সুশৃংখল নীতি আৰু আঁচনিৰ মাধ্যমেৰে সুস্থিৰ সমাজ ব্যৱস্থা দি গ'ল। তদুপৰি ভাৰ্যা পুত্ৰ ভাই ককাই ইষ্ট মিত্ৰ সকলোৱে সন্মিলিতভাৱে আনন্দ কৰিবৰ বাবে ৰামকৃষ্ণৰ লীলা সম্বলিত নাম মহাত্মাযুক্ত নাট ভাওনাৰ সৃষ্টি কৰিলে। গৃহস্থী ধৰ্ম আৰ্হি দাঙি ধৰি অতিথি শুশ্ৰূষা ভকত বৈষ্ণৱৰ আদৰ আপ্যায়ন সকলো দ্ৰব্য বস্তু ভকত বৈষ্ণৱৰ জৰিয়তে পৰমেশ্বৰ চৰণত সমৰ্পণ কৰি গৃহস্থই ভক্ষণ কৰা পবিত্ৰ আদৰ্শ, নানা শিল্পকলাৰ প্ৰশিক্ষণ স্থাপত্য বিদ্যাৰ চৰ্চা
বয়ন শিল্পৰ উন্নত চৰ্চা আদি বিষয়সমূহ আমাক আৰু আমাৰ ভৱিষ্যত প্ৰজন্মলৈ বংশধৰ সকললৈ দি গ'ল। সুস্বাস্থ্য ৰক্ষাৰ প্ৰণালী, এখন উচ্চ নিচ ভেদাভেদবিহীন প্ৰেমময় সাধু সমাজ ৰচনাৰ সকলো আৱশ্যকীয় আদৰ্শসমূহ দি থৈ গৈছে। তদুপৰি সমাজ ব্যৱস্থাৰ সুশৃংখলিতভাৱে চলি থাকিবৰ বাবে গাঁৱে গাঁৱে নামঘৰ সাজি নামঘৰক কেন্দ্ৰ কৰি সমাজ ৰচনাৰ আৰ্হি প্ৰতিষ্ঠা কৰিলে। গ্ৰাম্য সমাজ নিয়াৰিকৈ চলিবৰ বাবে গায়ন বায়ন সূত্ৰধাৰী পাঠক বাৰিক আদি নেতৃস্থানীয় চৰিত্ৰৱান লোকৰ দ্বাৰা গঠিত ব্যৱস্থাই আজিও অসমীয়া জাতিক অস্তিত্ব অক্ষুণ্ণ ৰাখিছে। মহাপুৰুষ মাধৱদেৱে শংকৰ গুৰুজনাক সৰ্বগুণাকৰ কল্পতৰু পৰম গুৰু বুলি এনেই কোৱা নাই। বৰগীতত সেইবাবে মহাপুৰুষেই লিখিছে, কি বুলি লিখিছে? নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সুহি জন্মে জীয়ৰ জনম দূৰ কৰা। শংকৰ গুৰুক মাধৱদেৱ পুৰুষে মহাপুৰুষ বুলি চিনি পালে। মহাপুৰুষক চিনি পোৱাজন কোন? তেওঁ মহাপুৰুষ। সেইবাবে নঘোষাত পুৰুষোত্তম ঠাকুৰে প্ৰকাশ কৰিছে, শংকৰ মাধৱ অভেদ ঈশ্বৰ, গুৰু নাহি দ্বৈত পৰ, দোহানো নামক কীৰ্তন কৰিয়া কৃত হয় নৰ। পুৰুষোত্তম ঠাকুৰে আকৌ কৈছে, শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি, ভকতি প্ৰদীপ জ্বলাই থৈলা, মাধৱ স্বৰূপে হৰি তাতে তৈলবন্তি দিয়া, অজ্ঞান আন্ধাৰ দূৰ কৈলা। শংকৰ মাধৱ দুয়োজন যে মহাপুৰুষ, এই কথাটো পুৰুষোত্তম ঠাকুৰে তেওঁ নঘোষাত প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেয়েহে মহাপুৰুষীয়া ধৰ্ম শ্ৰীমন্ত শংকৰদেৱৰ প্ৰৱৰ্তিত এই ধৰ্মৰ মূল তত্ত্ব একেশ্বৰবাদ বা তথা এক শৰণ। মহাপুৰুষীয়া ধৰ্মৰ ভেটি একমাত্ৰ ঈশ্বৰৰ আৰাধনা। ভাগৱত তাৎপৰ্যত মহাপুৰুষ শংকৰদেৱে সেয়ে লিখিছে, কৃষ্ণ সূৰ্য ভৈলন্তয়ো দিত, অনাম ধৰ্ম কৰি লাবিদিত। মানে যে এক দেৱ এক খেও, একবিনে নাই কেও। এই মহাপুৰুষীয়া ধৰ্মৰ উপাস্য তথা ভজনীয়া দেৱতা হ'ল কৃষ্ণ। শংকৰ গুৰুজনাই গীতাৰ যি মূল তত্ত্ববস্তু সাৰ আনি পেলাই মহাপুৰুষীয়া ধৰ্ম প্ৰতিষ্ঠা কৰিছে। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈক আমাৰ, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিব নিস্তাৰ। বৈদান্তিক শাস্ত্ৰসমূহত ক'তো শৰণ শব্দৰ উল্লেখ নাই। শৰণ গীতাৰ বস্তু। সেইবাবে সাধু পৰম্পৰাত কোৱা হয়, শৰণ ভজন ইটো বেদান্তৰ বাজ, বিচাৰিলে পায় তাক হৃদয়ৰ মাজ। এই শৰণ মহাপুৰুষীয়া ধৰ্মৰ মূল দৰ্শন। গীতাত কৃষ্ণদেৱে কোৱা শৰণকে যথাসম্ভৱভাৱে শ্ৰীমন্ত শংকৰ গুৰুজনে এক শৰণ হৰিনাম ধৰ্মত প্ৰৱৰ্তন কৰিছে আৰু এয়ে হ'ল মহাপুৰুষীয়া ধৰ্ম। মহাপুৰুষীয়া ধৰ্মত জড় প্ৰতিমা পূজা অবিধেয়। জড় প্ৰতিমাৰ পৰিৱৰ্তে বাংময় বা শব্দময় মূৰ্তি ঈশ্বৰৰ ৰূপ চিন্তনৰ উপায় নিৰ্ধাৰণ কৰিছে। কীৰ্তনত মহাপুৰুষে সেয়ে লিখিছে, স্থিৰ বুদ্ধি কৰি ভকতজনে প্ৰত্যেক অংগক চিন্তিব মনে। সাৰ্বভৌম ভট্টাচাৰ্যই মহাপুৰুষীয়া ধৰ্ম কাণ্ডাৰীজনৰ বিষয়ে এনেদৰে কৈছে, আন বাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ হৰি, হৰিবাৰ পৃথিৱীৰ ভাৰ, অন্তজাতি পতিতৰ তাৰণ কাৰণ হেতু, ইবাৰ ধৰিলা অৱতাৰ। মহাপুৰুষীয়া ধৰ্মত জাতিভেদ নাই। সেয়েহে মহাপুৰুষে নিজেই কীৰ্তনত লিখিছে, কুকুৰ চিগাল গৰ্দবৰো আত্মৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম, সমস্ত প্ৰাণীকে বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাসিবা এহি ভাবে।
বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে ঈৰ্ষা অসূয়া অহংকাৰ তিৰস্কাৰ সবে নষ্ট হৈ তেৱে তাৱকখন তাৰ এয়াই মহাপুৰুষীয়া ধৰ্মৰ মূল কথা বা মূল ভেটি এই মহাপুৰুষীয়া ধৰ্মৰ সাধনাৰ মূল বস্তু হে বান্ধৱ আই মাতৃ তৰুণ-তৰুণীসকল এটি গধুৰ বিষয় আপোনাক সকলোৱে আগবঢ়াই দিলোঁ ইয়াত হয়তো অনেকখিনি তথ্য ৰৈ গৈছে আপোনাক সবে আগলৈ ভিডিঅ'সমূহ পাবলৈ ভাগৱত জ্ঞান চেনেল ভাগ ছাবস্ক্ৰাইব কৰি ল'বচোন কৃষ্ণ